নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে যে ভাৰত চৰকাৰে আমাৰ দেশৰ দুখীয়া আৰু নিম্ন মধ্যম আয়ৰ লোকসকলৰ বাবে এখন সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি পৰিচালনা কৰে। যিখন বীমা আঁচনিৰ অধীনত আমাৰ দেশৰ দুখীয়া আৰু নিম্ন মধ্যম আয়ৰ পৰিয়ালৰ লোকসকলে ৫ লাখ টকা পৰ্যন্ত সম্পূৰ্ণৰূপে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। আৰু এই আঁচনিখনৰ নাম হৈছে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অৰ্থাৎ PMJAY। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই আঁচনিখনে আমাৰ সাধাৰণ জনগণক কিদৰে লাভান্বিত কৰে, এই আঁচনিখনত কিদৰে নামভৰ্তি কৰিব পাৰি, এই আঁচনিখনত নামভৰ্তি আমি ক'ত কৰিব পাৰোঁ, এই আঁচনিখনৰ জৰিয়তে আমি কিদৰে ক্লেইম কৰিব পাৰিম, এই সকলোবোৰ কথা সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অৰ্থাৎ PMJAY এই আঁচনিৰ বিষয়ে সবিশেষ জানি লোৱা হওক। এই আঁচনিখনৰ অধীনত এটা পৰিয়ালে বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ কভাৰেজ পায়। ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ স্বাস্থ্য বীমা আঁচনি, যাৰ জৰিয়তে দেশৰ 10 কোটিৰো অধিক পৰিয়াল এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে আৰু এই আঁচনিৰ সুবিধা লাভ কৰিছে। অসমতো লক্ষাধিক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছে আৰু বিনামূলীয়া চিকিৎসা বীমা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া জানি লোৱা হওক এই আঁচনিখনে সাধাৰণ জনসাধাৰণক কিদৰে লাভান্বিত কৰিছে বা এই আঁচনিখনৰ সুবিধাসমূহ কি কি। ১ নম্বৰ, এই আঁচনিখনে বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰাত সাধাৰণ জনগণক সুবিধা কৰি দিছে। ২ নম্বৰ, এই আঁচনিখনৰ জৰিয়তে দেশৰ প্ৰায় ২৪,০০০ৰো অধিক ইম্পেনেল্ড হস্পিটেল আছে, য'ত এই আঁচনিখনৰ বাবে চৰকাৰৰ লগত হস্পিটেলবোৰ চুক্তিবদ্ধ হৈছে, যিবোৰ হস্পিটেলত বিনামূলীয়া চিকিৎসা কৰা হয়। ৩ নম্বৰ, এই আঁচনিৰ অধীনত কোনো ৰোগীয়ে হস্পিটেলত ভৰ্তি হ'লে ভৰ্তি মাচুল, চিকিৎসাৰ খৰচ, ঔষধ, পৰীক্ষা, ICU, চাৰ্জাৰী আদি সকলো সুবিধা সম্পূৰ্ণ বিনামূলীয়াৰূপে লাভ কৰে। ৪ নম্বৰ, এই আঁচনিৰ অধীনত পেপাৰলেছ অৰ্থাৎ কাগজবিহীন আৰু কেছলেছ অৰ্থাৎ নগদবিহীন ক্লেইম কৰাৰ সুবিধা আছে। ৫ নম্বৰ, প্ৰাইভেট আৰু চৰকাৰী দুই ধৰণৰ হস্পিটেলত এই বীমাৰ সুবিধা লাভ কৰিব পাৰি। এতিয়া জানি লোৱা হওক এই আঁচনিখন প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে জনসাধাৰণৰ কি কি যোগ্যতা পৰীক্ষা কৰে। প্ৰথম, আয়ুষ্মান ভাৰত আঁচনি ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছ অৰ্থাৎ SECC ২০১১ৰ সামাজিক আৰ্থিক আৰু জাতি গণনাৰ তথ্যৰ আধাৰত যোগ্য পৰিয়ালক বাছনি কৰে। ২ নম্বৰ, অসমত NFSA ৰেচন কাৰ্ডত নাম থকা সকলো পৰিয়াল এই আঁচনিৰ যোগ্য। ৩ নম্বৰ, BPL আৰু নিম্ন আয়ৰ সকলো পৰিয়াল এই আঁচনিৰ যোগ্য। এতিয়া জানি লোৱা হওক এই আঁচনিৰ নামভৰ্তি প্ৰক্ৰিয়া কি। আপোনাৰ পৰিয়ালৰ এই আঁচনিত নাম আছে নে নাই জানিবলৈ আপুনি অফিচিয়েল ৱেবছাইট pmjay.gov.in ত গৈ লগইন কৰি আপুনি আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই সেইটো আপুনি চেক কৰি ল'ব পাৰিব, বা আপুনি হেল্পলাইন নম্বৰ 104ত আপুনি কল কৰিও আপোনাৰ পৰিয়ালৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হয় নে নহয় সেইটো আপুনি জানিব পাৰিব। যদি আপোনাৰ পৰিয়ালৰ নাম এই আঁচনিত নাই তেনেহ'লে আয়ুষ্মান কাৰ্ডৰ PMJAY কাৰ্ড আপুনি সহজে বনাই ল'ব পাৰিব। আপুনি যিকোনো CSC অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ বা আপোনাৰ ওচৰৰ হস্পিটেল কিয়স্কত, হস্পিটেল কিয়স্ক মানে হৈছে চিকিৎসালয়ৰ ভিতৰত বা ওচৰত থকা ইনফৰমেশ্যন ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ, হেল্প ডেস্ক, য'ত ৰোগীয়ে তথ্য ল'ব পাৰে, যিকোনো আঁচনিৰ বাবে নামভৰ্তি কৰিব পাৰে আৰু যিকোনো চৰকাৰী আঁচনিৰ সুবিধা ল'ব পাৰে। তাত গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দেখুৱাব লাগিব। যদি আপুনি আঁচনিৰ বাবে যোগ্য হয় তেনেহ'লে CSCয়ে আপোনাৰ বাবে আয়ুষ্মান কাৰ্ড বনাই দিব আৰু এই কাৰ্ড পোৱাৰ পিছত আপুনি যিকোনো ইম্পেনেল্ড হস্পিটেলত গৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এতিয়া জানো আহক এই বীমা আঁচনিখনৰ সুবিধা আপুনি হস্পিটেলত কেনেকৈ লাভ কৰিব। যেতিয়া আপুনি হস্পিটেলত ভৰ্তি হ'বলগীয়া হয় তেতিয়া হস্পিটেল ডেস্কত আয়ুষ্মান কাৰ্ড দেখুৱাব লাগিব। আয়ুষ্মান কাৰ্ড দেখুৱাৰ পিছত হস্পিটেল কৰ্তৃপক্ষই এই কাৰ্ডখনৰ ভেৰিফাই কৰিব আৰু যেতিয়া ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব তেতিয়া চিকিৎসাৰ সমস্ত খৰচ চৰকাৰে বহন কৰিব। আপুনি ৫ লাখ টকা পৰ্যন্ত এটকাও হস্পিটেলক দিবলগীয়া নহয়। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য অফিচিয়েল ৱেবছাইট pmjay.gov.in, নেশ্যনেল হেল্থ অথৰিটি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আছাম গভৰ্ণমেণ্ট
হেল্থ ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে। তো বন্ধুসকল, আমি গম পালোঁ যে আয়ুষ্মান ভাৰত বিনামূলীয়া বীমা স্বাস্থ্য আঁচনিখন সমগ্ৰ ভাৰতৰ লগতে অসমৰো দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালসকলৰ বাবে এখন জীৱনদায়িনী আঁচনি। যদি আপোনাৰ পৰিয়ালো এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে যোগ্য, তেনেহ'লে আজিয়ে CSCত গৈ আপুনি আয়ুষ্মান ভাৰত কাৰ্ডখন বনাই লওক আৰু চৰকাৰৰ পৰা 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আপুনি লাভ কৰক। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী যেন লাগিছে, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।